যে এই বৰপেটা সত্ৰত প্ৰথম গুৰু আসন এখনেই আছিলে। আমি যি গুৰু আসন বুলি কওঁ, আচলতে গুৰু আসন শব্দটো অলপ অপভ্ৰংশ হৈছে নেকি। আচলতে গৰুৰ শব্দটো অপভ্ৰংশ হৈ গৰুৰ সলনি গুৰু হৈ পৰিছে, আমি এইটো অনুমান কৰিছোঁ। আচলতে গৰুৰ আসন হ'ব লাগে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰলৈ আজি আহিলোঁ আৰু সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক বাপজনাৰ লগত গুৰু আসন সম্পৰ্কে আজি কিছু কথা বতৰা আলোচনা কৰিম। চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ। তো ফ্ৰেণ্ডছ, আজি মই আহিছোঁ বৰপেটা সত্ৰলৈ আৰু মোৰ কাষত আছে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া প্ৰভু গৌতম পাঠক প্ৰভু মোৰ ওচৰত আছে। বৰপেটা সত্ৰত গুৰু আসন 3খন আমি দেখিবলৈ পাওঁ, কিন্তু কিছুমান নামঘৰ বা কিছুমান সত্ৰত আমি গুৰু আসন এখন দেখিবলৈ পাওঁ। ইয়াৰ কাৰণটো কি বাৰু? আসন বুলি ক'লে এখনেই হয়, কিন্তু বৰপেটা সত্ৰত 3খন আসন হোৱাৰ কাৰণটো হয়তো আমি সঠিকভাৱে ক'ব পাৰিম, কাৰণ লিখিতভাৱে কোনো তথ্য নাই। তথাপিতো আমি মৌখিকভাৱে কিছুমান কথা চলি আহিছে যে এই বৰপেটা সত্ৰত প্ৰথম গুৰু আসন এখনেই আছিলে, বাকী 2খন এই ৰাইজৰ ফালৰ পৰা দান হিচাপে দিছিলে। সেই দান হিচাপে দিয়াত তেওঁলোকক সেই আসন 2খনক শ্ৰদ্ধা কৰি তাতে আসনত স্থাপনা কৰা হৈছে। সেই আসনত স্থাপনা কৰি তাতে আমি শাস্ত্ৰ স্থাপনা কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচিত গুণমালা আছে, ভক্তি প্ৰদীপ আছে, এনেকুৱা শাস্ত্ৰ 3খন স্থাপনা কৰা হৈছে। মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ লগতে, আমি যি গুৰু আসন বুলি কওঁ, আচলতে গুৰু আসন শব্দটো অলপ অপভ্ৰংশ হৈছে নেকি। মহাপুৰুষ মাধৱ গুৰুজনাই যিখন আসন প্ৰতিষ্ঠা কৰি বৰপেটা সত্ৰত নাম প্ৰসংগ কৰিছিলে, সেই আসনখন আজিও আমি বৰপেটা সত্ৰত সংৰক্ষণ কৰি ৰাখিছোঁ। খুব বেছি 1.5 ফুট 2 ফুট ওখ। সেই আসনখনত চাৰিপিনে 4টা গৰুৰ পক্ষী আছিলে, গৰুৰ পক্ষীৰ চিম্বল আছে। আমি শাস্ত্ৰটো পাওঁ, আচলতে গৰুৰ শব্দটো অপভ্ৰংশ হৈ গৰুৰ সলনি গুৰু হৈ পৰিছে, আমি এইটো অনুমান কৰিছোঁ। আচলতে গৰুৰ আসন হ'ব লাগে। ঈশ্বৰ কৃষ্ণই গৰুৰ আসনক অৱলম্বন কৰি গৰুৰ আসনতহে তেওঁ বহিছিলে। গতিকে ঈশ্বৰ কৃষ্ণক যদি আমি আসনত বহুৱাইছোঁ, তেনে সেইখন যুক্তিসংগতভাৱে গৰুৰ আসন হ'ব লাগে, আৰু গৰুৰ আসনেই হয় নিশ্চয়। মোৰ অনুমান এটা গুৰু আসন হ'ব লাগে, কাৰণ গুৰুজনাই আসনত কেতিয়াও নবহে। গুৰুজনাই গৰুৰ আসনত ঈশ্বৰক প্ৰতিষ্ঠা কৰি গুৰুজনাই পাঠকৰ আসনত বহি নাম প্ৰসংগ কৰিছিলে। গতিকে গুৰুজনাই যদি আসনতে বহে, সেইজন হ'ব নোৱাৰে। আচলতে মোৰ অনুমান, আমি বৰপেটা সত্ৰত এইটোৱে বিশ্বাস কৰোঁ যে সেইখন গুৰু আসনৰ সলনি গৰু আসন হয়। আৰু কথাটো এনেকুৱা যে গৰু আসন বা গুৰু আসন, আমি সাধাৰণতে সেই আসনখন ভগৱান শ্ৰীকৃষ্ণক মানে প্ৰতিষ্ঠা কৰি পেলাই সেই আসনখন আমি ইয়াত মানে ৰাখিছোঁ, সেইটোৱে না এনেকুৱা ধাৰণা? আমি গৰুৰ আসন হিচাপে এই বুলিয়ে স্বীকৃতি দিব বিচাৰোঁ। বৰপেটা সত্ৰত যিখন মূল আসন আছে, সেই আসনখনত চিম্বল হিচাপে আমি 4টা বস্তু পাওঁ। প্ৰথম একেবাৰে তলত কাছটো আছে, কাছৰ পিঠিৰ ওপৰত সিংহটো আছে, হাতীটো আছে, কাছৰ ওপৰত হাতীটো আছে, হাতীটোৰ ওপৰত সিংহটো আছে, সিংহটোৰ ওপৰত এটা গৰুৰ পক্ষী আছে, গৰুৰ পক্ষীৰ ওপৰত আমি শাস্ত্ৰখন স্থাপনা কৰা হৈছে। গতিকে সেইখন গৰুৰ আসন হয়। সেই অনুযায়ী আমি চিম্বল হিচাপে তাক জনাব বিচাৰিছোঁ। আসনত যিটো চিম্বল আছে, কাছ, হাতী, সিংহ আৰু গৰুৰ, কিন্তু আমি বেলেগ সত্ৰত এই গৰুৰ পক্ষীটো দেখা নাপাওঁ। বৰপেটা সত্ৰত গৰুৰ পক্ষীটো আমি যিটো দেখা পাইছোঁ, বেলেগ আন সত্ৰত আমি গৰুৰ পক্ষীটো দেখা নাপাওঁ। সেই হিচাপে সেইখন গুৰু আসন হিচাপে তেওঁলোকে মান্যতা দিছে, কিন্তু আমি বৰপেটা সত্ৰত সেইখন গৰুৰ আসন হিচাপে মান্যতা দিছোঁ। কিন্তু আমি সাধাৰণ মানুহে আমি তৎক্ষণাতে বুজি পাওঁ যে গুৰু আসন বা এনেকুৱা আসন মানে কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু বা মাধৱদেৱ গুৰু, যিহেতুকে আমাৰ তেওঁলোক গুৰু, গতিকে তেওঁলোকৰ আসন বুলি আমি সাধাৰণতে মানে ভাবোঁ। আমি গুৰু আসন হিচাপে আমি আজি গ্ৰহণ কৰি অহা হৈছে, কিন্তু আমাৰ ভাৱেৰে মোৰটোৱে যে সত্য সেইটো নহয়, মোৰ অনুমানটোহে কৈছোঁ। গতিকে মোৰ অনুমানত সেইখন গৰু আসন, কিন্তু আমি গুৰু আসন হিচাপে আজি মান্যতা দি আহিছোঁ।
ইয়াত কোনো আমাৰ ভুল শুদ্ধ কোনো কথা মানে নাই। এইটোৱে কথা যে গুৰু আসন মানে ভগৱান শ্ৰীকৃষ্ণৰ এখন আসন, ঈশ্বৰক বহুৱাব পৰা এখন আসন, আৰু ঈশ্বৰে সদায় গৰুৰ আসনতে আৰোহণ কৰে। গতিকে সেই ঈশ্বৰে যিহেতু সেই আসনত বহিছে, সেইখন নিশ্চয় আমাৰ অনুমানত গৰুৰ আসন হিচাপে আমি মান্যতা দিব বিচাৰোঁ। কিন্তু গুৰু আসন হিচাপেও আমি ভুল বুলি নকওঁ। মই আহিলোঁ আৰু ডেকা সত্ৰীয়া প্ৰভুৰ পৰা মই বহুতো কথা জানিলোঁ, আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো মই জনাবলৈ চেষ্টা কৰিছোঁ। তো মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।